লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা ঠিক আছে তো বল আমি এটোৰ পৰা প্ৰশ্নটো লিখা আৰম্ভ কৰোঁ তো চোৱাচোন তোমালোকক কত কি দিছে যে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা ঠিক আছে তো এতিয়া খত চোৱা 2 নম্বৰৰ নিৰূপণ কৰে উৎসবিলাকৰ ঠিক আছে এতিয়া তিনিত চোৱা তিনি তোমালোকক দিছে উত্তৰ পশ্চিম অঞ্চলটো বুজোৱা হৈছিল ঠিক আছে তো ধুনীয়াকৈ লিখি লবা এটো এক মাৰ্কৰ প্ৰশ্ন হয় ওকে এতিয়া খত চোৱা খত তোমালোকক দিছে যে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায় তো ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায় তোমালোকক সুধিছে ঠিক আছে উত্তৰত লিখিবা ভাৰতকে ধৰি পাকিস্তান বাংলাদেশ আফগানিস্তান ভূটান আৰু নেপালক একেলগে বুজাবলৈ ভাৰত উপমহাদেশ শব্দৰ ব্যৱহাৰ হয় ঠিক আছে ভাৰত উপমহাদেশ বুলি ক'লে বাংলাদেশ পাকিস্তান ভাৰত ভূটান নেপাল এই গোটেই কেইটা দেশক একেলগে বুজায় ঠিক আছে তো এতিয়া গত চোৱা গত তোমালোকক দিছে অহুকে ভাৰতক বুজাবলৈ শিলালিপিত জম্বুদ্বীপ শব্দ ব্যৱহাৰ কৰিছিল কোনটো শব্দ জম্বুদ্বীপ শব্দ ব্যৱহাৰ কৰিছিল অহুকে ভাৰতক বুজাবলৈ কি প্ৰাচীন গ্ৰীকসকলক ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল ব্লেক পেটেকে নিলিখিবি লাগিলে সিফালে লিখি যাও আকৌ এইটো না পাৰ্চনেল দিও ভাৰতক এইটো আছে শিলালিপিত কি শব্দ ব্যৱহাৰ কৰিছিল অশোক ভাৰতৰ এইটো দিছে প্ৰাচীন গ্ৰীকসকলৰ ভাৰতক বুজাবলৈ প্ৰশ্নবোৰ বেলেগ বেলেগ নহয় বুজাবলৈ হেইয়া হচৈকা নিচিনা লাগে বুলি কৈ আছে তাক মই ও কি জানো ওপৰতহে দিও কিবা হলো আকৌ এৰখন প্ৰশ্ন উত্তৰটো কি শব্দ ব্যৱহাৰ কৰিছিল বান্দৰী মাৰি নলয় নি কি শব্দ ব্যৱহাৰ কৰিছিল কি কৈছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে প্ৰাচীন গ্ৰীকৰ ভাৰতক বুজাবলৈ ইন্দো বা কি ইণ্ডাউ শব্দ ব্যৱহাৰ কৰিছিল এইটো বেলেগ দিছে নাই উত্তৰটো ভালকে লিখিবি লিখ like at the deeper like at the keeper na 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 na
সকলে ভাৰতক বুজাবলৈ ইণ্ডোই বা ইণ্ডাইক শব্দ ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ পৰাই মানে ইণ্ডিয়া শব্দটো আহিছে ঠিক আছে এতিয়া অংগত চোৱা অংগ তোমালোকক দিছে যে প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল তো উত্তৰ তোমালোকে লিখিবা প্ৰাচীন চীনাসকলে ভাৰতক ইউনটু বা ইউন্দু আৰু কি বুলি কৈছিল তিয়ানজু ঠিক আছে তিয়ানজু বুলি কৈছিল ইউন্দু আৰু তিয়ানজু তাৰপিছত আছে প্ৰথমছ ইয়াত তোমালোকক দিছে যে ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল তো উত্তৰটো তোমালোকে লিখিবা দক্ষিণ ভাৰতৰ অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল ঠিক আছে কোনটো অঞ্চলক দক্ষিণ ভাৰতৰ অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল এতিয়া 2 নম্বৰত চোৱা